জিনাছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। আজি মই ক্লাছ 7 ছায়েন্সৰ পাৰ্ট 2ৰ চেপ্টাৰ নম্বৰ 1 ফাইবাৰ টু ফেব্ৰিক আহৰ পৰা কাপোৰলৈ এইটো লেচনৰ ওপৰত মই কুৱেশ্যন আনচাৰবোৰ কৰাই দিম, লগতে অসমীয়াত বুজাই দিম কুৱেশ্যন আনচাৰবোৰ। আৰু অসমীয়াত মই আনচাৰবোৰ নিদিওঁ, অনলি ইংলিছ মিডিয়াম ইংলিছৰ কুৱেশ্যন আনচাৰবোৰ দিম। গতিকে তোমালোকে ভিডিঅ'টো চাই থাকিব সময়লৈকে, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিবা। মই মেথছৰ চেপ্টাৰবোৰ দি আছোঁ, অলৰেডি প্ৰথম লেচনটো প্ৰায় শেষ হ'বই। তোমালোকে যদি চোৱা নাই তেন্তে প্লেলিষ্ট চেক কৰিবা, ধুনীয়াকৈ বিচাৰি পাবা। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চেপ্টাৰটোৰ নাম হ'ল ফাইবাৰ টু ফেব্ৰিক। ফাইবাৰ মানে হ'ল আঁহ আৰু ফেব্ৰিক মানে কি কাপোৰ। গতিকে আঁহৰ পৰা কেনেকৈ কাপোৰ বনোৱা হয়, মানে আঁহ মানে কি ঊল কপাহ এইবোৰ কয়। আঁহ মানে এইবোৰ হয়, এইবোৰক কয় ফাইবাৰ। আৰু এইবোৰৰ পৰাইতো কাপোৰ হয় ন, ঊলৰ পৰা কাপোৰ হয়, চুৱেটাৰ হয়। তাৰপিছত ঊলটো ক'ৰ পৰা আহে, ভেড়াৰ চিল্কৰ পৰা, ভেড়াৰ নোমৰ পৰা হয়নে নহয়? ভেড়াৰ নোমৰ পৰা ঊলটো আহে। তাৰপিছত কটন কাপোৰটো ক'ৰ পৰা আহে, কপাহৰ পৰা, কটনৰ পৰা, তাৰ পৰা আহে। সেইবোৰে হ'ল ফাইবাৰ। গতিকে ফাইবাৰৰ পৰা কেনেকৈ কাপোৰ হয় সেইবোৰৰ ওপৰত আছে লেচনটো। একেবাৰে সহজ হয়, কুৱেশ্যন আনচাৰবোৰো সহজ। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে চোৱা, ইউ মাষ্ট বি ফেমিলিয়াৰ উইথ দ্য ফলোয়িং নাৰ্চাৰী ৰাইমছ। দুটা নাৰ্চাৰী ৰাইমছ দিছে। নাৰ্চাৰী ৰাইমছ দিয়া নাই, ৰাইমছৰ লাইন দুটা দিছে, আৰু সেই ৰাইমছটোৰ পৰা কুৱেশ্যন আনচাৰ দুটা দিছে। আৰু সেই ৰাইমছটো মানে আমাৰ ফাইবাৰ টু ফেব্ৰিকৰ লগত আমাৰ কানেক্ট আছে, সেইবাবে দুটা লাইন দিছে, আৰু তাৰ পৰা দুটা কুৱেশ্যন দিছে। এই কুৱেশ্যনৰ আনচাৰবোৰ লিখিব লাগিব। ফাৰ্ষ্টত দুটা ৰাইমছটো আমি চাই লওঁ। বা ব্লেক শ্বিপ হেভি এনি উল, এইটো ৰাইমছটো আমি পঢ়িছোঁ না নাই। মেৰী হেড এ লিটিল লেম্ব হুজ ফ্লিছ ৱাজ হোৱাইট এজ ন। কুৱেশ্যনটো কি দিছে যে হুইচ পাৰ্ট অফ দ্য ব্লেক শ্বিপ হেভ উল, মানে ব্লেক শ্বিপৰ উলটো, ব্লেক শ্বিপৰ পৰা যোনটো উল হয়, উলটো যোনটো আমি পাওঁ সেইটো ব্লেক শ্বিপৰ কোনটো পাৰ্টত থাকে, মানে ব্লেক শ্বিপ এনিমেলটোৰ ক'ত হয়, হেয়াৰ্ছত হয়। ব্লেক শ্বিপৰ যোনটো হিয়াৰ থাকে সেইটোৰ পৰাইতো আমি উল বনাওঁ, গতিকে হিয়াৰে হ'ব। বাকী কুৱেশ্যনটো তোমালোকৰ ফাৰ্ষ্টতে আছেই লেচনটোত, মই তোমালোকক দেখাই দিছোঁ। এইটো হ'ব চোৱা, উল ইজ অবটেইন ফ্ৰম দ্য ফ্লিছ হেয়াৰ। ফ্লিছ মানে কি, হেয়াৰ অফ শ্বিপ অৰ য়াক। ফ্লিছ মানে নোম বোজা, আৰু সেই নোমবোৰে কি হেয়াৰে হয়, চুলিয়ে হয়। গতিকে ফ্লিছো লিখিব পাৰা, হেয়াৰো লিখিব পাৰা। ফ্লিছ লিখি তোমালোকে ব্ৰেকেটত হেয়াৰ বুলি লিখি দিব পাৰা। আমাৰ ফ্লিছ ফ্লিছ দি পেলাই তোমালোকে ইয়াতে হেয়াৰ বুলি ব্ৰেকেটত লিখি দিব পাৰা, বা হেয়াৰ লিখিলেও হ'ব। অ'কে, নেক্সট আছে হোৱাট ইজ মিন বাই দ্য হোৱাইট ফ্লিছ অফ দ্য লেম্ব। মানে সেই ফ্লিছটো, লেম্ব মানে কি ভেড়া পোৱালি যোনটো বগা নোমটো থাকে হোৱাইট ফ্লিছ, সেইটো কি বুলি বুজায়। 1 নম্বৰৰ ওৱান কুৱেশ্যনটো চোৱা, উল ইজ অবটেইন ফ্ৰম হিয়াৰ মানে ফ্লিছ, ব্ৰেকেটত মই ইয়াত ফ্লিছটো দিছোঁ, অফ দ্য ব্লেক শ্বিপ। এনেকৈ লিখিব পাৰা। তেনেকৈ এনচাৰটো লিখিব পাৰা, 1 মাৰ্কেই দিব। দেন নেক্সট 2 নম্বৰ এনচাৰটো হৈছে হোৱাইট ফ্লিছ অফ দ্য লেম্ব ৰেফাৰ্ছ টু দ্য হোৱাইট কালাৰ। হোৱাইট ফ্লিছ মানে নোম, হোৱাইট মানে বগা, গতিকে হোৱাইট ফ্লিছ মানে বগা কালাৰৰ হিয়াৰবোৰকে কি বুজায়, হোৱাইট ফ্লিছ বুলি বুজায়। এতিয়া নেক্সট 2 নম্বৰটো চোৱা, অপশ্যন দিছে চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ আমাৰ কৰিব লাগিব। দ্য চিল্ক ৱৰ্ম ইজ এ কেটাৰপিলাৰ, বি লাৰ্ভা, চুজ দ্য কাৰেক্ট অপশ্যন। অ'কে, এতিয়া এইটো হ'ব, এ মানে কেটাৰপিলাৰ হ'ব, বি হ'লে লাৰ্ভা হ'ব, বোথ অফ দ্য এবভ মানে কেটাৰপিলাৰ লাৰ্ভা দুইটাই হ'ব। মানে 3 নম্বৰ যদি অপশ্যনটো দিওঁ, বি নম্বৰটো দিলে লাৰ্ভা বুলি বুজাব, এ নম্বৰটো দিলে কেটাৰপিলাৰ বুজাব, নন অফ দ্য মানে এটাও নহয়, কেটাৰপিলাৰ মানে লাৰ্ভা নহয়। এতিয়া চিল্ক মানে পাট পলু, যোনটো পলুটো আছে সেইটো কি হয়, মাইকী পলুটো যোনটো কি হয় সেইটো কণী দিয়ে, হয়নে নহয়। কণীৰ পৰা কি হয়, পোৱালি হয়, আৰু পোৱালিৰ পৰা তেতিয়া ডাঙৰ হৈ সিহঁতৰ ষ্টেজ থাকে, সেই ষ্টেজ মতে সিহঁতে ডাঙৰ হৈ যায়। অ'কে, তেতিয়া পোৱালিবোৰক কি কয়, চিল্ক ৱৰ্মৰ যোনটো পোৱালি সেইবোৰক কি কয়, লাৰ্ভা কয়। লাৰ্ভাবোৰকে কি কয়, লাৰ্ভাবোৰকে কয় কেটাৰপিলাৰ। অ'কে, মানে কেটাৰপিলাৰ আৰু লাৰ্ভা দুইটা বুলি কয়। চিল্ক ৱৰ্ম এটা কি হয়, কেটাৰপিলাৰ বা লাৰ্ভা। অ'কে, এইটো 3 নম্বৰ আনচাৰটো হ'ব। তোমালোকৰ লাইনটো আছে চোৱা, লাইফ চাইকেল অফ এ চিল্ক মথ। দ্য ফিমেল চিল্ক মথ লেছ এগ। ফিমেলবোৰে কি কৰে, পাটপলুবোৰে কি কৰে, এগ দিয়ে, আৰু ফ্ৰম হুইচ হেডছ লাৰ্ভে হুইচ আৰ কল, আৰু সেই এগৰ পৰা কি হয়, পোৱালি হয়। পোৱালিবোৰক কি কয়, কেটাৰপিলাৰ্ছ বুলি কয়, অৰ চিল্ক ৱৰ্মছ। অ'কে, ভালকৈ যেতিয়া লেচনটো লাইন বাই লাইন পঢ়িবা তেতিয়া তোমালোকে বুজি পাবা। আৰু তোমালোকে এতিয়া বেছি সুবিধা হৈছে, আছামিজ মিডিয়ামটোৰ লগতে দি দিছে, যোনবোৰ ৱৰ্ড বুজি নোপোৱা লগতে চাই পেলাই তোমালোকে জানিব পাৰিবা। গতিকে বহুত মানে তোমালোকৰ বাবে বহুতেই সুবিধা। ভালকৈ পঢ়িবা, ভালকৈ যাতে তোমালোকৰ ভৱিষ্যত উজ্জ্বল হয় তাৰে কামনা কৰিলোঁ।
নেক্সট 3 নম্বৰটো কি আছে হুইচ অফ দ্য ফলোইং এনিমেলছ ডাজ নট গিভ উল কোনটো এনিমেলে উল নিদিয়ে উল কোনটো নিদিয়ে ইয়াকেতো দিয়ে কেমেলেও দিয়ে গটো দিয়ে কিছুমান ঠাইৰ ছাগলীবোৰৰ পৰা উল পোৱা যায় কিন্তু উলি ডগৰ পৰা কুকুৰৰ পৰা উলি লিখা আছে কিন্তু হেতু ডগৰ পৰা উল পোৱা নাযায় ওকে এটো হ'ব 4 নম্বৰটো নট কৈছে যেহেতু হুইচ অফ দ্য ফলোইং এনিমেলছ ডাজ নট give মানে কি দিয়া কোনটো উল কোনটো পৰা উল পোৱা নাযায় এটো হ'ব উলি ডগ ওকে হোৱাট ইজ মিন বাই দা ফলোইং টার্মস হোৱাট ইজ মিন মানে কাক বুজায় মানে এটোৰ কাক বোলে বুলি কয় নহয় কোৱেশ্চন আনসাৰবোৰ আমাৰ অসমীয়াত হেবোৰৰ ওপৰত মানে এটোৰ ওপৰত সমতুকাৰ টাইপত লিখিব লাগিব ৰিয়েৰিং মানে কি পালন কৰা তাৰ পিছত আছে শেয়াৰিং মানে কি যোনটো নুমবোৰ আছে ভেড়াৰ নুমবোৰ আছে হেবোৰ যোনটো খুৰাই হয় নহয় ভেড়াৰ পৰা যোনটো নুম খুৰাই উল বনাব হেতুক কয় শেয়াৰিং আৰু সেৰিকালচাৰ মানে যোনবোৰ পাট পলু যোনটো শিল্পটো আছে হেতুকে কয় পাট শিল্প হেতুক কয় ৰেশম শিল্প বা পাট শিল্প এতিয়া আনসাৰবোৰ মই ইয়াতে লিখি লৈছো চোৱা 1 নম্বৰ ৰিয়েৰিং মানে পালন কৰা ওকে মানে জীৱ-জন্তু পালন কৰা যোনটো কয় হেতু কয় জীৱ-জন্তু কোনবোৰ পালন কৰে ডমেষ্টিক ঘৰুৱা জীৱ-জন্তু হয় না যোনবোৰ ঘৰচীয়া জন্তু হেবোৰ কাক বোলে ৰিয়েৰিং মিন্স ডমেষ্টিক এনিমেলছ লাইক sheep cow buffaloes by providing them food shelter and health care মানে যোনবোৰ ঘৰুৱা জীৱ-জন্তু আছে হেবোৰক খাদ্য বাসস্থান আৰু হিয়তৰ স্বাস্থ্যৰ বাবে কেয়াৰ কৰাকে কি কয় ৰিয়েৰিং বুলি কয় একেবাৰে সহজত লিখা দিছো তোমালোকে যদি এনিমেলছ বিলাক নাম নিলিখিব বিচাৰে নিলিখিলেও হ'ব ইন ডমেষ্টিক এনিমেলছ বাই প্ৰভাইডিং এখিনি লিখিলেও হ'ব শেয়াৰিং মানে কি শেয়াৰিং means the process of the fleece মানে কি নুম আছিলে fleece of the sheep or animals তোমালোকে যদি sheep লিখিব নিবিচাৰে sheepটো নিদিলে হ'ব মানে যিকোনো এনিমেল অকল sheepটো sheepৰ পৰা উল পোৱা নাযায় গতিকে sheepৰ পৰা হিয়াৰ পোৱা নাযায় বেলেগ জন্তুৰ পৰা পোৱা যায় গতিকে এনিমেলছ বুলি দিব পাৰা process of the fleece of animals দিবা তাতে fleece of animal's skin is removed from its body বা যদি sheepৰ শেয়াৰিং আহে তেতিয়া sheepটো নাম লিখিবা ওকে হেইভাবে মই এটোতে দি দিছো বা এটো বুজি পাইছা তাৰ পিছত হ'ব সেৰিকালচাৰ মানে the rearing of silkworms for ৰিয়েৰিং মানে কি আছিল ঘৰচীয়া যোনবোৰ জন্তু গটিকে যোনবোৰ ঘৰচীয়া জন্তু তাৰ ভিতৰত কি সিল্কৱৰ্মটো পৰে আৰু হেতু কি কয় মানুহে পালে কিয় পোহপাল দিয়ে ফৰ অবটেইনিং সিল্ক ইজ কল্ড সেৰিকালচাৰ মানে সিল্ক পাবলৈ ৰেশম সূতাটো পাবলৈ যোনবোৰ সিল্কৱৰ্মক যোনটো ৰিয়েৰিং কৰা হয় প্ৰতিপালন কৰা হেতু তাকে কয় সেৰিকালচাৰ ওকে 4 number to complete hall 3 2 1 epo complete hall etia 5 number to sa given value is sequence of step is processing of wool na wool juntu bonwa hoy hetu process thake eta process thake yate keta process dise so which are the missing step a process to this কিন্তু মাজতে fill in the blanks dise serially কোনটো process হেতু আমি লিখিবলৈ প্ৰথম কি হয় নুমটো খুৰুৱা হেতু কি কয় শেয়াৰিং কয় অলৰেডি আমি ডেফিনিশনত থাকিলো শেয়াৰিং পিছত নুমটো খুৰুৱা পিছত কি হয় হেতু ভালকে সাফা কৰে তাত যোনবোৰ ডাস্ট আছে লেতেৰা আছে হেবোৰ সাফা কৰা আৰু হেতু কি কয় স্কোৰিং বুলি কয় স্কোৰিং তো হ'ব SCOURING স্কোৰিং ওকে স্পেলিং তো তোমালকে ভালকে চাই লবা বুকটো আছে SCOURING স্কোৰিং তাৰ পিছত সৰ্টিং ভালকে সাফা কৰাৰ পিছত কি হয় হেতু হেবোৰক কি হয় ফ্যাক্টৰীত দিয়া হয় মানে হেতু খুটাটো বনাবলৈ ওকে সৰ্টিংৰ পিছত কি আহিব আমাৰ তাৰ পিছত আছে আমাৰ সৰ্টিংটো ফ্যাক্টৰীত নিয়া হয় সেপাৰেট কৰিবলৈ তাৰ পিছত কৰা হয় কি হয় তাৰ ফ্যাক্টৰীত নিয়াৰ পিছত মেচিনেৰে বিভিন্ন হেবোৰৰ কাম কৰা হয় তাৰ পিছত কৰা হয় তো হ'ব বাৰ্ডছ BURRS বাৰ্ডছ মানে কি কিছুমান খুটাত হেবোৰত কি কাইটৰ নিচিনা থাকে খুঙৰ নিচিনা থাকে হেবোৰ মানে ভালকে বাছি উলিওৱা হয় উলোৱাৰ পিছত কি হয় কালাৰিং কৰা হয় কালাৰ্ড কৰা হয় এক্সট্ৰাকে বিভিন্ন কালাৰ কৰা হয় কালাৰ্ড বা কালাৰিং এনেকৈ লিখিব পাৰে কালাৰিং এটোতে কালাৰিং বুলি দিব পাৰা কালাৰিং তাৰ পিছত হ'ব কালাৰিং কৰাৰ পিছত লাষ্ট স্টেপ কি ৰোলিং কৰা হয় এটো ৰোলিং ওকে ৰোল কৰা হয় এটো ছটা স্টেপ তোমালোকে ভেৰি ইম্পৰ্টেন্ট আৰু সিৰিয়ালি মুখস্থ কৰি ৰাখিবা আৰু ওৱৰ্ডবোৰ ইয়াৰ মিনিংবোৰ জানিলে তোমালোকে সিৰিয়ালি মুখস্থ কৰিবলৈ সুবিধা হ'ব 6 number to কৈছে কি makes cases of the two stages in the life of the silk related to the production of silk যোনটো ৰেশম সূতা আছে হেতু বনাবলৈ হেতু কৰ পৰা বনোৱা হয় silk বৰ্ম বনোৱা পাট পলৰ পৰা বনোৱা পাট পেলুৰ আৰু কোন দুটা ষ্টেজ আছে কোন দুটা ষ্টেজৰ মানে ছবি আঁকিব দিছে যৰ পৰা
সূতাটো বনোৱা হয় ওকে তোমালোকে পিকচাৰটো মই দেখুৱাই দিছোঁ বুকতো আছে আৰু মই যেনতেন এটা লিখি দিছোঁ মই ইমান পিকচাৰ মানে ড্ৰয়িং কৰাত ইমান ভাল নহয় কিন্তু তোমালোকে বুজি পাবা আৰু বুকৰ পৰাই তোমালোকে ধুনীয়াকৈ আঁকিবলৈ ট্ৰাই কৰিবা তোমালোকে 6 নম্বৰটো মানে সূতা বনোৱাৰ যোনটো ষ্টেজ আছে দুটা ষ্টেজ তোমালোকে লিখিব দিছে প্ৰথম থাকে কিউকনৰ পৰা মানে যোনটো সূতা বনোৱাৰ প্ৰচেছটো সেইটো কিউকনৰ পৰা ষ্টাৰ্ট হয় কিউকন তাৰ পিছত হ'ব এইটো যোনটো লাৰ্ভা থাকিব হেতু এই দুটাই থাকিব আৰু এই দুটা তোমালোকে পিকচাৰ ৰাখিব লাগিব তোমালোকে পিকচাৰ এটো নাকিবলৈ এটো আকিলেও হ'ব এটো এনেকৈ লিখি দিবা পিছত পিউপা বা কোকন এটো তাৰ পিছত এটো হ'ব লাৰ্ভা এই দুটা হ'ব সিল্ক প্ৰডাকচনৰ দুটা ষ্টেজ 6 number হলে এতিয়া 7 days out of the following which are the two terms related to silk production লগত মানে যোনটো ৰেশম শিল্প আছে হেতৰ লগত কোন দুটা তলত কিছুমান অপচন দিছে ওয়াৰ্ড দিছে হেবোৰ কোন দুটাৰ লগত জড়িত আছে হেতু লিখিব লাগিব ওকে সিল্কৰ লগত সেৰিকালচাৰটো জড়িত আছে তোমালোকে জানা অলৰেডি সেৰিকালচাৰটো অলৰেডি মই বুজাই আহিছো সেৰিকালচাৰ ফ্লৰিকালচাৰটো নহয় ফুলৰ লগতো জড়িত নহয় মৰিকালচাৰটো হ'ব কাৰণ মৰিকালচাৰটো কি হয় নুনি গছৰ যোনটো খেতি নুনি গছৰ পাত কি হয় ৰেশম সিল্ক পুৰা খায় গতিকে মৰিকালচাৰটো হ'ব ৰেশমৰ লগত সিল্ক প্ৰডাকচনৰ লগত জড়িত সেৰিকালচাৰ মৰিকালচাৰ তাৰ পিছত এপিকালচাৰ এটো নহব মৌ পালন যোনটো আৰু সিল্ভিকালচাৰ বৃক্ষ বিজ্ঞান গছৰ লগত জড়িত এটো নহব এব নহব যেহেতু দুটা দিছে দুটা অপচন ওলাব দিছে দুটাই আছে শুদ্ধ মৰিকালচাৰ এণ্ড সেৰিকালচাৰ ওকে match the words of the column 1 with those given in column 2 column 1 লগত column 2 লিখিব দিছে স্কোৰিং মানে কি আছিল স্কোৰিং আমাৰ যোনটো উলৰ যোনটো প্ৰসেছ আছে উল বনোৱাৰ প্ৰসেছৰ সেকেন্ড নম্বৰ স্টেপটোত কি আছিল স্কোৰিং হয় স্কোৰিং মানে যোনটো নম্বৰ ডাষ্টবোৰ লেতেৰা ক্লিন কৰা হয় স্কোৰিং মানে ক্লিনিং শেড স্কিন যোনবোৰ শেড মানে কি যোনবোৰ নম্বৰ খুৰুৱা হয় খুৰুৱা নম্বৰক সাফা কৰা শেডিং মালবেৰী লিভছ মানে কি আছিল তো হ'ব ফুড অফ সিল্কৱৰ্মৰ খাদ্য এটো ইয়াকৰ পৰা কি হয় উল বনোৱা হয় উল ইয়েল্ড এনিমেল উল উৎপাদন কৰা প্ৰাণী কোকনৰ পৰা কি হয় কোকনৰ পৰাও কি বনায় সিল্ক ফাইবাৰ কোকনৰ পৰা সিল্কটো বনায় ওকে এটো আমাৰ হৈছে কোকনৰ পৰা বনায় সিল্ক ফাইবাৰ ইয়াকৰ পৰা উলটো বনায় এটো কথা মনত ৰাখিবা বাকি আশা কৰিছো যিমানখিনি কৰালো তোমালোকে বুজি পাইছা 1 পৰা 4 নম্বৰ এইখিনিলৈকে মেৰস্তা পনিলৈকে তোমালোকে কৰিবলগীয়া এটো হ'ব 8 নম্বৰ হ'ব সৰি এটো 8 7 পিছত 8 বাকি 8 নম্বৰলৈকে কৰিবলগীয়া কোৱেশ্চন আনসাৰ ইয়াৰ পিছৰখিনি তোমালোকে এনেকা পাজলছ দিছে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা এইখিনি ইমান ইম্পৰ্টেন্ট নহয় বাকি আজি ভিডিওটো মই ইয়াতে সামৰিছো আশা কৰিছো তোমালোকে বুজি পাইছা আৰু মেথছৰ ভিডিওবোৰ চাবা মোৰ বিশ্বাস আছে তোমালোকে বুজি পাবা গতিকে আজিলৈ আহিছো ধন্যবাদ